নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। কলকাতা নাইট ৰাইডাৰ্ছৰ 2026 IPLৰ টপ 4ত প্ৰৱেশ কৰাৰ যিটো আশা সেইটো অব্যাহত আছে, আশাৰ ৰেঙনি অব্যাহত আছে। একেৰাহে তেওঁলোকে 4খন খেল এতিয়ালৈকে জিকিছে। প্ৰথমতে তেওঁলোকৰ আৰম্ভণিটো আপোনালোকে দেখিবলৈ পাইছিলে যে IPL 2026ত বৰ ভাল নাছিলে, বৰ বিশেষ নাছিলে, একেৰাহে বহুত কেইখন হাৰিছিলে। তাৰ পাছত বৰ্তমান সময়ত একেৰাহে কিন্তু তেওঁলোকে 4খন জিকিছে আৰু কেনেকৈ জিকিছে সেইটো অতিকৈ আচৰিত কথা। তেওঁলোকে বিৰোধী টিমবিলাকক 150-160ৰ ভিতৰত অল উইকেট কৰি 150-160ৰ ভিতৰত ৰখাই দি তেনেকৈ সাধাৰণতে জিকিছে। গতিকে সেইটো বাকীবিলাক টিমে অলপ চিন্তা কৰিবলগীয়া কথা আছে যে এইটো টিমে কামবেক কৰি লৈছে। এতিয়া তেওঁলোকে 4খন একেৰাহে জিকিছে আৰু তেওঁলোকৰ কেইখনমান খেল বাকী আছে। সেই কেইখনো যদি তেওঁলোকে একেৰাহে জিকে তেতিয়া কিন্তু তেওঁলোকে কোৱালিফাই কৰি যোৱাৰ চান্স আছে। গতিকে যিকেইখন বাকী আছে গোটেইকেইখন জিকিব লাগিব। গতিকে বহুত বৰ্তমান সময়ত কনফিডেন্সত আছে টিমবিলাক, যিবিলাক ভুল কৰিছিলে ভুলবিলাক সাধাৰণতে শুধৰণি হৈছে। কম্বিনেশ্যন টিমৰ আকৌ ভাল হৈছেগৈ, বিশেষকৈ বলিং লাইনআপটো কিন্তু জুই হৈ গ'ল ঘপককৈ। প্ৰথমতে যিটো বলিং লাইনআপে খেল জিকাব পৰা নাছিলে, বিশেষকৈ স্পিনাৰসকল চলিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু এইটোৱে বহুত বেনিফিট কৰিছে KKR টিমটোক। আনহাতে দিল্লী কেপিটেলছ টিমটোৱে আজি আৰু এখাপ আগলৈ যোৱাৰ যিটো আশা আছিলে, তেওঁলোকৰো চান্স আছে কিন্তু একেৰাহে জিকিলে, কিন্তু সেইটো আজি আশাটো কিন্তু নিৰাশা হৈ পৰিলে। চ' দিল্লী টিমটো যদি আমি কথা ক'লে যাওঁ, দিল্লী টিমটো ওলোটা। দিল্লী টিমটোৱে প্ৰথমতে যি ধৰণে ষ্টাৰ্ট কৰিছিলে একদম ওপৰত আছিলে, টপ 4ত ওপৰত আছিলে। তাৰপাছত আমি দেখিবলৈ পালোঁ লাহে লাহে হাৰিল যি হাৰি গৈয়ে থাকিলে। আকৌ এতিয়াই দেখিলোঁ যে মাজত কেতিয়াবা জিকে কেতিয়াবা হাৰে, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে দিল্লী বাৰু এবাৰ আশা কৰিব নোৱাৰা বিধৰ। তথাপিতো দিল্লী সমৰ্থকসকলে কিবা এটা হ'লেও হোপ এতিয়াও ৰাখিব পাৰে। বৰ্তমান সময়ত যিহেতুকে টপ 4 এতিয়ালৈকে ফিক্স হোৱা নাইগৈ ন, সেইটো কাৰণে কিবা এটা হ'লেও আশা ৰাখিব। আনহাতে KKR টিমটো যদি আমি কথা ক'বলৈ যাওঁ, আজি বলাৰসকলৰ বলিং অতি সুন্দৰ হোৱা আমি দেখিবলৈ পালোঁ। অতি সুন্দৰ বলিং প্ৰদৰ্শন কৰিলে, একেবাৰে ৰানেই নিদিলে। দিল্লী টিমটোক ৰান কৰিবলৈ নিদিলে। আৰু অনুকূল ৰয় হওক, বৈভৱ আৰোৰা হওক, কাৰ্তিক ত্যাগী হওক, দেন বৰুণ চক্ৰৱৰ্তী আৰু লগতে আমাৰ সুনীল নাৰায়ণ, এওঁলোকেতো একেবাৰে ৰান নিদিলে যিকে অভাৰ মাৰিছে। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে আজি পিটছখন বলিং পিটছ আছিলে, সেইটোতো একদম ক'বলগীয়া কথাই। কাৰণ দিল্লী কেপিটেলছ টিমটোৱে সুবিধা উঠাব নোৱাৰিলে, বলিং পিটছে আছিলে এক প্ৰকাৰে ক'বলৈ গ'লে। নতুবা 142 ৰানত দিল্লী নিচিনা এটা টিম ৰৈ নাযায়। আনহাতে KKRৰ বলাৰসকল এফেক্টিভ হ'ল। ৰান যিহেতুকে বেছি নাছিলে, সেইটো কাৰণে সাৱধানেৰে খেলিব পাৰিলে ন KKR টিমটোৱে। তেওঁলোকৰো উইকেট গৈছিলে প্ৰথমতে 2টা, কিন্তু পাছত ৰিকভাৰী হৈ গ'লগৈ। যিহেতুকে ফিন এলানে ধৰি ৰাখিলে, শেষলৈকে শতকীয় ইনিংছ খেলিছে। আৰু ফিন এলান যিজন প্লেয়াৰ, ফিন এলানৰ যদি মই কথা ক'বলৈ যাওঁ, আপোনালোকে দেখিছিলে যে T20 ৱৰ্ল্ড কাপত কেইদিনমানৰ আগত দেখিছিলে যে কেনেকুৱা ধৰণৰ এটা শতকীয় ইনিংছ খেলিছিলে। তেখেতে ফাৰ্ষ্টেষ্ট 100 কৰিছিল T20 বিশ্বকাপত। গতিকে সেইটোতো পাহৰাই নাই কোনেও। আৰু গতিকে এনেকুৱা প্লেয়াৰবিলাক সাধাৰণতে বিশেষ হয়, যি T20 ৱৰ্ল্ড কাপতো T20 নিজৰ দেশৰ কাৰণেও ভাল খেলে, যি IPLৰ টিমৰ কাৰণেও ভাল খেলে। গতিকে প্লেয়াৰ হ'লে এনেকুৱা হ'ব লাগে। এতিয়া ফিন এলান প্লেয়াৰটো হৈছে দম থকা প্লেয়াৰ ন। আপোনালোকে যি বেলেগ টিমত নাচাওক, কিবা লীগত খেলাই নাচাওক বা নিজৰ দেশৰ কাৰণে হৈ খেলেই নাচাওক কিয়, ফিন এলানৰ যদি মই কথা ক'বলৈ যাওঁ, আপোনালোকে দেখিব যে এটা দমত খেলে প্লেয়াৰটোৱে, কোনো ভয় কৰি নাথাকে যে আউট হ'ম বা কিবা হ'ম, নিজৰ মতে খেলে। মানে প্ৰায় মাৰ ধৰ কৰি খেলা বিধৰ প্লেয়াৰ, এটা পেচত খেলে, কোনো ধৰণৰ সেই বৰ ৰখুৱা মেলা নিয়ম নকৰে। গতিকে তেওঁতো এটা পেচতে খেলিব সদায়, তেওঁৰ খেলৰ ধৰণটো সেইটো। গতিকে আজি সেইটো দেখিবলৈ পালোঁ। আৰু শেহতীয়া সময়ত কেইখনমান মেচত KKR হৈ পেলাই আপোনালোকে দেখিবলৈ পাইছিলে যে ৰান অহা নাছিলে। ৰান নোহোৱাৰ কাৰণে তেখেতক বহুৱাই আকৌ নিউজিলেণ্ডৰে ছেইফাৰ্টক খেলোৱা হৈছিলে। ছেইফাৰ্টৰো ৰান নাহিলে, তাৰপাছত তেখেতক আকৌ পুনৰ ঘূৰাই আনিছে। কিন্তু প্লেয়াৰটো টপ ক্লাছ প্লেয়াৰ। ইণ্টাৰনেশ্যনেল লেভেলত T20 ৱৰ্ল্ড কাপত 100 মাৰিব পৰাটো GT প্লেয়াৰৰ কিন্তু কাৰণে সহজ কথা নহয়, ভাতৰ লগত পানী খোৱা কথা নহয়। গতিকে প্লেয়াৰটো ভাল, সদায় প্লেয়িং ইলেভেনত ৰাখিব লাগে এইটো প্লেয়াৰ, এনেকুৱা প্লেয়াৰ। বাকী আপোনালোকে যদি চাই, দিল্লী কেপিটেলছ কেৱল মাত্ৰ 142 ৰান কৰিছিলে। আজিৰ যুগত T20 ক্ৰিকেটত এইটো কোনো ৰানেই নহয়। প্ৰথম নিশংকা 29টা বলত 50 কৰিছিলে। KL ৰাহুল 14টা বলত 23 কৰি আউট হৈ যায়। নীতিশ ৰাণা 10টা বলত 8, ৰিজভি 3, ট্ৰিষ্টেন ষ্টাফ 2, দেন অক্সৰ 11, মাজৰকেইটা খাই দিলে এওঁলোকৰ। অক্সৰ পেটেলটো গোটেই বল সোপাই খাই দিলে 22টা বলত 11, আশুতোষ শৰ্মা 28টা বলত 29, ভিপ্ৰাছ নিগম 3টা বলত 3, ষ্টাৰ্ক 0, এনগিডি 1। বাকী উইকেটৰ কথা ক'বলৈ গ'লে অনুকূল ৰয়ে 4 অভাৰত 31 ৰান দি 2টাকৈ উইকেট, ৰান একেবাৰে দিয়া নাই, উইকেট উলিয়াইছে। বৈভৱ আৰোৰা 3 অভাৰত 29 ৰান দি 1টা উইকেট, পেচাৰেও ভাল কৰিছে। সুনীল নাৰায়ণ 4 অভাৰত 17 ৰান, 4 অভাৰত মাত্ৰ 17 ৰান দিছে আৰু 1টা উইকেট উলিয়াই আনিছে। গতিকে সুনীল নাৰায়ণক পিটিবই নোৱাৰিলে। কাৰ্তিক ত্যাগী 4 অভাৰত 25 ৰান দি 2টাকৈ উইকেট দখল কৰিলে, তেখেতেও ৰান দিয়া নাই। বৰুণ চক্ৰৱৰ্তী 4 অভাৰত 28 ৰান, যদিও উইকেট নাই, ৰান ইমান দিয়াই নাই। গ্ৰীণে 1 অভাৰত 12 দিলে। গ্ৰীণৰ 1 অভাৰত 12 বাদে বাকী কোনেও কিন্তু এনেকৈ ৰান দিয়া নাই। সেইটো কাৰণে তেওঁলোকৰ সাধাৰণতে আজি ৰানটো কম হ'ল। আৰু ইণ্টেণ্ট আজি একেবাৰে দেখিবলৈ পোৱা গ'ল। দিল্লী কেপিটেলছ টিমটো যেন খেলতে নাছিলে, এনেকুৱা নিচিনা আমি দেখিবলৈ পালোঁ। বেটিঙতো একো নহ'লে, বলিঙতো বৰ বিশেষ নহ'লে। আৰু এটা কথা যে কাৰ্তিক ত্যাগী যিজন বলাৰ, কাৰ্তিক ত্যাগীৰ কাৰণে কিন্তু এতিয়া যিজন জিম্বাবুৱেৰ মুজাৰাবানী কিন্তু বেঞ্চত বহি আছে কাৰ্তিক ত্যাগীয়ে খেলাৰ কাৰণে। বাকী এওঁলোকৰতো পাঠি ৰাণা অহাই নাই ন। গতিকে কাৰ্তিক ত্যাগীয়ে ভাল কৰি থকাৰ কাৰণে কিন্তু এজন বিদেশী পেচ বলাৰ যিহেতু মুজাৰাবানী বহি আছে, এজন সাধাৰণতে আমাৰ ইণ্ডিয়াৰ এজন ফাষ্ট বলাৰ ভাল কৰি থকাৰ কাৰণে, নতুবা মুজাৰাবানীকে ভৰাবলগীয়া হ'লহেঁতেন টিমত ন। গতিকে
গোটেই অল সাধাৰণতে ফাষ্ট বলাৰ এওঁলোকৰ ইণ্ডিয়াৰ ফাষ্ট বলাৰে গৈছে KKR যদি আমি কথা ক'বলৈ যাওঁ বৈভৱ আৰোৰা হওক দেন কাৰ্তিক ত্যাগী হওক গ্ৰীণে মাৰিছে কিন্তু গ্ৰীণৰ পাৰফৰ্মেঞ্চটো ইমান বৰ বেটাৰ হোৱা নাই ন বলিঙৰ সৈতেও হ'লেও বা বেটিঙৰ সৈতে দুইফালে নহয় বাকী KKR 14.2 অভাৰত এই টাৰ্গেটটো প্ৰাপ্ত কৰিলে ৰাহানে 9টা বলত 13 ফিনেলেন 47টা বলত 100 ৰান 5টা 4 10টা 6 নিজৰ কাম কৰি গ'ল দুগুণ গতিত খেলি ৰঘুবংশী 3টা বলত 1 আৰু কেমৰুন গ্ৰীণ 27টা বলত 33 গ্ৰীণে সাধাৰণতে 27টা বলত 33 কৰিলে গ্ৰীণে যিমানটো সাধাৰণতে এবাৰ কৈ থকা হৈছে যে যিমানটো প্ৰাইচত তেখেতক কিনা হৈছিলে সিমানখিনি কিন্তু খেল দিব পৰা নাই কিন্তু তথাপিতো প্লেয়াৰৰ এটা দুটা ছিজন বেয়া যাব পাৰে কেমৰুন গ্ৰীণৰ যদি মই কথা ক'বলৈ যাওঁ প্লেয়াৰটো কিন্তু বেয়া প্লেয়াৰ নহয় অষ্ট্ৰেলিয়াৰ কাৰণে তেখেতে যেনেকৈ খেলে মাজতে অকণমান বেয়া হৈছে এটা এবছৰ দুবছৰ বেয়া হ'ব পাৰে কিন্তু এইটো প্লেয়াৰে পাছৰ IPL ছিজনবিলাকত বহুত সাংঘাতিক সাধাৰণতে কামবেক ঘটাব পাৰে গতিকে KKR এইবাৰ ৰান নাই অহা বা উইকেট নাই অহা বুলি গ্ৰীণক যদি এৰি দিয়ে সেইটো কিন্তু ডাঙৰ ভুল হ'ব গ্ৰীণ এনেকুৱা এটা ফেক্টৰ হয় প্লেয়াৰ হয় ডাঙৰ অলৰাউণ্ডাৰ আপোনালোকে যদি চায় ইণ্টাৰনেশ্যনেল লেভেলত তেখেতৰ পাৰফৰ্মেঞ্চ যদি চায় 100 মাৰিব পৰা বিধৰ প্লেয়াৰ হয় T20 ক্ৰিকেটতো গতিকে অকণমান যদি তেখেতক টাইম দিয়ে আৰু 1-2 বছৰ যদি টিমত ৰাখি থয় যেতিয়া আচল প্ৰাইমত আকৌ উভতিবলৈ হ'ব এজনে কিন্তু নেৰে কিন্তু বিৰোধী পক্ষক বেটিং বলিং সকলোফালে থকা প্লেয়াৰ হয় আৰু এনেই দাম উঠা নাই IPL অপশ্যনত এনেই দাম উঠা নাই বহুত কথা থাকে তাত ন গতিকে এইজনক মই ভাবোঁ যদিও বা এইটো ছিজন বেয়া গৈছে পাছৰ ছিজনবোৰ ভালো হ'ব পাৰে এনেকুৱা এটা কাণ্ড এবাৰ মই যদি উদাহৰণ দিবলৈ যাওঁ জোফ্ৰা আৰ্চাৰৰ যদি মই কথাটো ক'বলৈ যাওঁ জোফ্ৰা আৰ্চাৰ যেতিয়া IPL অপশ্যনত আহিছিলে তেতিয়া ইনজৰ্ড হৈ আছিলে তেখেত আঘাতপ্ৰাপ্ত হৈ আছিলে তেনেকৈ IPL অপশ্যনত আহিছিলে আঘাতৰ কাৰণে বহুতকেইটা টিমে লগোৱা নাছিলে কিন্তু যিটো ৰাজস্থান ৰয়েলছ তেনেকৈ কিনি লৈ থ'লে ৰাহুল দ্ৰাবিড় আছিলে সেইটো সময়ত তেনেকৈ তেখেতক কিনি লৈ থ'লে যে ইঞ্জুৰি হ'ব যি হ'ব পাছত আমি দেখা যাব আমি কিনি লৈ থওঁ আৰ্চাৰক সেই প্ৰথম যেতিয়া খেলিবলৈ আহিছিলে সেই ইঞ্জুৰি পাছত ইমান ভাল পাৰফৰ্মেঞ্চ ওলাই অহা নাছিলে কিন্তু আমি তাৰ পাছত দেখিবলৈ পালোঁ যে এতিয়া যদি চায় আপোনালোকে সেই এটা দুটা ছিজন বাদ দি পেলাই বৰ্তমানৰ ছিজনটোত যদি আৰ্চাৰৰ পাৰফৰ্মেঞ্চ চায় সুন্দৰ হৈছে কিন্তু আগতকৈ বহুত ইম্প্ৰুভমেণ্ট হৈ গ'ল গতিকে এনেকুৱা হয় কথাবিলাক কেতিয়াবা এটা দুটা ছিজন বেয়া যাবও পাৰে সেই বুলিয়ে প্লেয়াৰটোক যে বেয়া খেলিলে বুলি ইমান দাম দি কিনিলে বুলি যে নেক্সট টাইম উলিয়াই দিব সেইটো কথা নহয় মানে গ্ৰীণৰ ক্ষেত্ৰত মই এইখিনি কথা আলোচনা কৰিলোঁ বাকী উইকেট ষ্টাৰকে আজি উইকেট ল'ব নোৱাৰিলে 3 অভাৰত 31 ৰান পিটনটো খালে অক্ষয়ে 4 অভাৰত 27 ৰান এটা উইকেট বাকী কোনেও উইকেট ল'ব নোৱাৰিলে এটা উইকেট বাকী এটা ৰান আউট হৈছিলে ৰাহানে বাকী এটা উইকেটে ল'লে বাকী উইকেট কাৰো নাই ভিপ্ৰাছ নিগমে 2 অভাৰত 34 17কে দিছে কুলদীপ যাদৱে 3 অভাৰত 41 13কে দিছে কুলদীপ যাদৱ প্লেয়াৰটোৰ মাজতে কি হৈ গ'ল জানো প্ৰথমতেতো ঠিকেই বলিং কৰি আছিলে এতিয়া উইকেটে ল'ব নোৱাৰা হৈ পৰিলে বিশেষকৈ T20 যদি আমি কথা ক'বলৈ যাওঁ গতিকে অলপ কাম কৰিবলগীয়া বিধৰ আছে কুলদীপ যাদৱে সেই ক্ষেত্ৰত বাকী মুকেশ কুমাৰ 2টা বলে মাৰিছিলে ন সো এতিয়া যদি আমি পইণ্টছ টেবুলখন চাবলৈ যাওঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে KKR 7 নম্বৰলৈ উঠি আহিছে এটা সময়ত একেবাৰে লাষ্টতো আছিলে এটা সময়ত 9 নম্বৰত আছিলে এটা 7 নম্বৰলৈকে গৈছেগৈ 7 নম্বৰলৈকে গৈছে আৰু 9 পইণ্টেৰে সৈতে আৰু ওপৰত 10 পইণ্ট 12 পইণ্টহে আছে গতিকে KKRও যদি একেৰাহে গোটেইকেইখন জিকে এতিয়াও মেক্সিমাম তেওঁলোকে 17 পইণ্টত গৈ পেলাই উপস্থিত হ'বগৈ পাৰে গতিকে চান্স আছে আশা ৰেঙনি আছে KKR সমৰ্থকসকলে আশা কৰিব বাকী SRS 1 নম্বৰত আছে মোৰ মতেতো SRS টপ 4ত যাবই PBKSও যাব লাগে শেষৰ ফালে মেচ জিকি কিন্তু হাৰিব লাগিলে দিগদাৰ আছে RCBও হাৰিব লাগিলে দিগদাৰ আছে 12 পইণ্টেৰ সৈতে 3 নম্বৰত আছে তথাপিতো যাব নিচিনা লাগিছে RR আৰু GT ক'ব নোৱাৰি কোন যায় RR যায় নে GT যায় গতিকে ওপৰৰ পৰা হয়তো এটাও তললৈ গুচি আহিব পাৰে টপ 4 নাপায় বাহিৰ হৈ যাবলৈ আছে বা দুটাও এটা বা দুটা টিম এবাৰ বাহিৰ হ'ব নিচিনা লাগিছে ওপৰৰ পৰা নতুবা তলৰ কেইটাই কিবা এটা ঘটনা ঘটাব GT হওক CSK হওক KKR হওক তিনিটা গৈ আছে ন এই তলৰ কেইটাই কিবা এটা ঘটনা ঘটাব নিচিনা লাগিছে বাকী এতিয়া আমি আহিছোঁ নেক্সট খেলখনৰ কথালৈ জয়পুৰত আছে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটেন্সৰ মাজত খেল এইখন গুৰুত্বপূৰ্ণ খেল এইখন যিয়ে জিকে সি ওপৰলৈ গুচি যাব আৰু যি হাৰে সি তললৈ গুচি আহিব সেইটো কাৰণে ৰাজস্থান আৰু গুজৰাট অত্যন্ত গুৰুত্বপূৰ্ণ খেল অত্যন্ত পইণ্টছ টেবুলৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে ৰাজস্থান যদি জিকে ওপৰলৈ গুচি যাব আৰু ৰাজস্থান যদি হাৰে গুজৰাট জিকে গুজৰাট ওপৰলৈ গুচি যাব গুজৰাট টপ 4ত সোমাই যাব ৰাজস্থান টপ 4ৰ পৰা ওলাই যাব গতিকে যি গতি দেখিছোঁ এখন বহুত ক্ৰুচিয়েল মেটচ এখন চাবলগীয়া এখন খেল হ'ব কোনেও কিন্তু নেৰিব সহজতে এইখন মই ৰাজস্থান ৰয়েলছৰ লগতে যাব বিচাৰিছোঁ কিন্তু গুজৰাট টাইটেন্সে কিবা বৰ ঘটনা ঘটাই আছে গতিকে ডাঠি কোৱাটো ভুল হ'ব 100% কোৱাটো ভুল হ'ব কিন্তু ৰাজস্থানৰ লগতে মই যাব বিচাৰিছোঁ বাকী শনিবাৰে এখন খেল আছে আচৰিত কথা শনিবাৰে মই 2খন খেল আছে বুলি ভাবিছিলোঁ ডাবল হেডাৰ নাই দেখোন ইয়াত এখন খেলে দি থৈছে শনিবাৰে নাজানো নেক্সট দেওবাৰে আছে ডাবল হেডাৰ শনিবাৰে এবাৰ ডাবল হেডাৰ দিয়া নাই এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিব হাইপ দিব লগতে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ